নমস্কাৰ বন্ধুসকল অসম টেট ইউপি সায়েন্স পাৰ্ট সিলেবাস আংশিকভাৱে সিলেবাসখনৰ অকণমান দিবলৈ চেষ্টা কৰিছো ট্ৰান্সপোৰ্টেশন ইন এনিমেল এণ্ড প্লেন্টছ সাৰ্কুলেটৰী সিস্টেম এক্সক্ৰিয়েটৰী সিস্টেম ইন হিউমেন ব্লাড ভেসেল হিউমেন হাৰ্ট transportation of substance and water in plants transportation respiration in organisms cellular respiration anaerobic respiration মই সংক্ষিপ্ত ৰূপত অকণমান জানি ল'বৰ কাৰণে এই কথাখিনি দি লৈছো বেছিভাগ প্ৰাণী ক্ষেত্ৰতে শৰীৰত সংবহন হৈ থকা তেজে বিভিন্ন কোষলৈ খাদ্য আৰু অক্সিজেন যোগান ধৰে ৰেচনৰ বাবে ই বৰ্জিত দ্ৰব্যসমূহ শৰীৰৰ বিভিন্ন অংশলৈ কঢ়িয়ায় সংবহন তন্ত্ৰ হৃদযন্ত্ৰ ৰক্তনলিকাৰ দ্বাৰা গঠিত মানৱ শৰীৰত ধমনী আৰু শিৰাৰে তেজ প্ৰবাহিত হয় আৰু হৃদযন্ত্ৰৰ পাম্পৰ দৰে কাম কৰে প্লাজমা লোহিত ৰক্ত কোষ শ্বেতৰক্ত কোষ আৰু অনুচক্ৰিকাৰে তেজ গঠিত হিমোগ্লোবিন নামৰ ৰঙা ৰঞ্জক কণিকাৰ উপস্থিতিৰ বাবে তেজৰ ৰং ৰঙা হয় এজন প্ৰাপ্তবয়স্ক মানুহৰ হৃদযন্ত্ৰৰ স্পন্দন প্ৰতি মিনিটত 70 পৰা 80 ধমনীয়ে হৃদযন্ত্ৰৰ পৰা তেজ শৰীৰৰ আন অংশলৈ কঢ়িয়ায় আৰু শিৰাই শৰীৰৰ সকলো অংশৰ পৰা তেজ হৃদযন্ত্ৰলৈ ঘূৰাই পঠিয়ায় শৰীৰৰ পৰা বৰ্জিত পদাৰ্থ উলিয়াই পেলোৱা গোটেই প্ৰক্ৰিয়াটোক ৰেচন বুলি কোৱা হয় মানুহৰ ৰেচন তন্ত্ৰ দুটা বৃক্ক দুডাল মূত্ৰনলী এটা মূত্ৰাশয় আৰু এটা মূত্ৰ পথৰ দ্বাৰা গঠিত পানীৰ লগত নিমখ আৰু ইউৰিয়া ঘাম হিচাপে ওলাই যায় মাছে এমোনিয়াৰ দৰে বৰ্জিত দ্ৰব্য উলিয়াই দিয়ে যি অতি সহজে পানীত দ্ৰৱীভূত হয় এইখিনি আমাৰ জানিব লাগে চৰাই কীট পতংগ যেতিয়া অৰ্ধ কঠিন অৱস্থাত ইউৰিক এসিড বৰ্জন কৰে গতে চৰাই এটো ইউৰিক এসিড আমাৰ চৰাই কীট পতংগ যেতিয়া অৰ্ধ কঠিন অৱস্থাত বৰ্জন কৰে উদ্ভিদৰ শিপাই মাটিৰ পৰা পানী আৰু খনিজ পোষক দ্ৰব্য শোষণ কৰে জাইলেম নামৰ সংবহন কলাৰ দ্বাৰা পানীৰ লগত পোষক দ্ৰব্যসমূহ উদ্ভিদৰ সকলো অংশলৈ পৰিবহন হয় জাইলেমৰ দ্বাৰা উদ্ভিদৰ বিভিন্ন অংশলৈ আহাৰ পৰিবহন ফ্লোএম নামৰ সংবহন কলাৰ দ্বাৰা সম্পন্ন হয় গতিকে আহাৰ সমূহ সংবহন হয় ফ্লোএম কলাৰ দ্বাৰা সংবহন কলা প্ৰস্বাদনৰ সময়ত প্ৰচুৰ পৰিমাণৰ পানী পত্ৰৰন্ধ্ৰৰ দ্বাৰা বাষ্প আকাৰত উদ্ভিদৰ পৰা ওলাই যায় এই প্ৰস্বাদনে এটা টানৰ সৃষ্টি কৰে যাৰ ফলত মাটিৰ পৰা শিপাই কৰা পানীখিনিও কাণ্ডৰ পৰা পাতলৈ উঠি যায় এতিয়া এই প্ৰস্বাদনটো হোৱাৰ কাৰণেহে তাত এটা টেন্ডেন্সি আহে টেন্ডেন্সি পতাপত সিহঁতি শিপাই মাটিৰ পৰা পানী কাণ্ডৰ পাতলৈ সেই সৰু সৰু নলিকাইদি ওপৰলৈ উঠি আহিবলৈ বাধ্য হয় এতিয়া অকণমান ডিটেইলছত আমি যাবলৈ চেষ্টা কৰিম প্ৰাণীৰ পৰিবহন তন্ত্ৰ সাৰ্কুলেটৰী সিস্টেম এনিমেল প্ৰোটোপ্লাজ কোষাবৰণ আৰু প্ৰোটোপ্লাজম একেলগে প্ৰোটোপ্লাজ বুলি কোৱা হয় প্ৰোটোপ্লাজম কোষৰ জেলি সদৃশ স্বচ্ছ সজীৱ পদাৰ্থই হ'ল প্ৰোটোপ্লাজম ইয়াত কোষ কেন্দ্ৰ আৰু কোষ পৰক থাকে ৰক্তিকাবৰণ বা টোনোপ্লাষ্ট ৰক্তিকা আৰু প্ৰোটোপ্লাজমৰ মাজত আণৱিক ৰক্তিকাবৰণ বুলি কোৱা হয় প্লাজমোডেছমেটা ই হ'ল দুটা ওচৰাওচৰি কোষ সংযোগ কৰা প্ৰোটোপ্লাজমীয় গঠন প্লাজমা ৰক্তকণাবিহীন তেজৰ তৰল অংশটোৱে হৈছে প্লাজমা ইয়াত প্ৰটিন পানী ৰাসায়নিক দ্ৰব্য আদি থাকে ইয়াত ৰক্ত কণাবোৰ সিঁচৰিত হৈ থাকে তেজত প্লাজমোডিয়ামৰ পৰিমাণ 55% ৰক্ত কণিকাৰ পৰিমাণ হ'ল 45% আৰবিসি কথা আহিলে আমাৰ লোহিত ৰক্ত কণিকা এইবোৰ কোষ কেন্দ্ৰ বিহীন ডি অৱতল থাল আকৃতি গঠন ইয়াত থকা আইৰণ চাহৰঞ্জক হিমোগ্লোবিনে হাঁওফাঁওৰ পৰা কলাসমূহলৈ অক্সিজেন আৰু কলাসমূহৰ পৰা হাঁওফাঁওলৈ কাৰ্বন ডাই অক্সাইড পৰিবহণত সহায় কৰে ইয়াৰ জীৱনকাল প্ৰায় 120 দিন লোহিত ৰক্ত কণিকাৰ প্ৰায় জীৱনকাল 120 দিন এইবোৰ আকাৰত ডাঙৰ কোষ কেন্দ্ৰযুক্ত আৰু বৰণহীন ইহঁত দুই প্ৰকাৰৰ দানাযুক্ত শ্বেতৰক্ত কণিকা আৰু দানাবিহীন শ্বেতৰক্ত কণিকা এন্টিজেন জীৱদেহৰ আচহুৱা বুলি গণ্য কৰা পদাৰ্থবিধেই হ'ল এন্টিজেন বেক্টেৰিয়া অথবা ভাইৰাছ অথবা দেহত গঠন হোৱা প্ৰৱেশ কৰা আন দ্ৰব্যসমূহ ইয়াৰ শাৰীত পৰে
প্ৰৱেশ কৰা আন দ্ৰব্যসমূহ ইয়াৰ শাৰীত পৰে ই দেহত ৰোগ সৃষ্টি কৰে গতিকে এণ্টিজেনই দেহত ৰোগ সৃষ্টি কৰে আকৌ এণ্টিজেন এণ্টিবডি এণ্টিজেন আৰু এণ্টিবডিৰ মাজত পাৰ্থক্য আছে শ্বেতৰক্ত কণিকাই সংশ্লেষণ কৰা ই এক প্ৰকাৰৰ প্লাজমা প্ৰ'টিন এণ্টিবডি এটা বিশেষ প্ৰ'টিন কোনে সংশ্লেষণ কৰে শ্বেতৰক্ত কণিকাই দেহত কোনো আচল বস্তুৰ প্ৰৱেশ ঘটিলে এণ্টিবডিয়ে ইয়াৰ সম্ভাৱ্য অপকাৰিতা বিনষ্ট কৰে এণ্টিবায়'টিক খাই যায় মানুহৰ হৃদযন্ত্ৰ হিউমেন হাৰ্ট পেশীৰ দ্বাৰা গঠিত এই সৰু অংগটোৱে তেজৰ সঞ্চালন কৰে আমাৰ হৃদযন্ত্ৰটো নিজৰ হাতৰ মুঠিৰ সমান ই শিৰাৰ পৰা তেজ গ্ৰহণ কৰি ধমনীলৈ পাম্প কৰি পঠায় ই দ্বিস্তৰীয় আৱৰণে গঠিত এটা মোনাৰ ভিতৰত আবৃত হৈ থাকে এই আৱৰণখনক হৃদয়াৱৰণী বুলি কোৱা হয় সেই আৱৰণখনক হৃদযন্ত্ৰটো বক্ষস্থলৰ মাজভাগৰ সামান্য বাওঁফালে অৱস্থিত কেতিয়াবা 1 লাখৰ ভিতৰত প্ৰায় এজনৰ হৃদযন্ত্ৰটো সোঁফালে থাকে সোঁফালে মানে সম্পূৰ্ণ সোঁফালে নহয় অলপ বেছি পৰিমাণে সোঁফাললৈ আহে গতিকে এইটো এটা জানিবলগীয়া কথা ইয়াত মই নাই লিখা এতিয়া ই 4টা কোঠালিত বিভক্ত অলিন্দ হৃদযন্ত্ৰৰ ওপৰৰ অংশত 2টা অলিন্দ থাকে সোঁ আৰু বাওঁ অলিন্দ নিলয় হৃদযন্ত্ৰৰ পশ্চাৎ ভাগত 2টা নিলয় থাকে সোঁ বাওঁ নিলয় ই শংকু আকৃতিৰ অংগটোৰ দৈৰ্ঘ্য 12 সেণ্টিমিটাৰ আৰু প্ৰস্থ 9 সেণ্টিমিটাৰ হৃদয়াৱৰণী ৰস হৃদযন্ত্ৰৰ আবৃত কৰা দ্বিস্তৰীয় আৱৰণিৰ মাজত থকা তৰল দ্ৰব্যটোক কোৱা হয় হৃদয়াৱৰণী ৰস হৃদযন্ত্ৰৰ বেৰ আৰু ইয়াক আৱৰি ৰখা কলাসমূহৰ মাজত হ'ব পৰা ঘৰ্ষণক এই তৰলে প্ৰতিৰোধ কৰে নিশ্চয় প্ৰত্যেকটো বস্তুৰে কাম আছে চিষ্টল হৃদযন্ত্ৰৰ এই সংকোচনৰ দশাটোত হৃদযন্ত্ৰৰ পৰা তেজ ওলাই যায় ৰক্তচাপ ইয়াতে আহিব আমাৰ চিষ্টলিক প্ৰেছাৰ এইটো আছেই আৰু ডিষ্টলিক আমাৰ প্ৰেছাৰ থকা ব্যক্তিসকলে এই কথাটো ভালকৈ জানে তথাপিতো আমি জানি থোৱা ভাল তেজে ৰক্তনলিকা বেৰৰ বিপৰীতে প্ৰয়োগ কৰা শক্তিক ৰক্তচাপ বুলি কোৱা হয় ব্লাড প্ৰেছাৰ বুলি ক'লে আমি বেছিকৈ বুজি পাওঁ নীলৰ সংকোচনৰ সময়ত ধমনীৰ ভিতৰত প্ৰয়োগ হোৱা চাপক চিষ্টলিক আৰু নীলৰ শিথিল অৱস্থাত ধমনীত প্ৰয়োগ হোৱা চাপক ডিষ্টলিক চাপ প্ৰেছাৰ বুলি কোৱা হয় সাধাৰণতে চিষ্টলিক চাপৰ মাত্ৰা হ'ল 120 মিলিমিটাৰ আৰু ডিষ্টলিক চাপৰ মাত্ৰা হ'ল 80 মিলিমিটাৰ ৰক্তচাপ জোখা যন্ত্ৰটোৰ নাম স্কাইগমোমেনোমিটাৰ যিটো যন্ত্ৰৰ সহায়ত আমাৰ ব্লাড প্ৰেছাৰ জোখা হয় তেজৰ উচ্চ চাপক হাইপাৰটেনচন বুলি কোৱা হয় থেচস্কোপ নামৰ যন্ত্ৰৰ সহায়ত চিকিৎসকে হৃদযন্ত্ৰৰ স্পন্দন প্ৰাণী পৰিবহণ তন্ত্ৰৰ ভাগসমূহ প্ৰাণী পৰিবহণ তন্ত্ৰৰ মুখ্য ভাগ 2টা ৰক্ত সংবহন তন্ত্ৰ আৰু লসিকা সংবহন তন্ত্ৰ তেজ আৰু লসিকা এটা মিল আছে তথাপিতো পাৰ্থক্য কিছুমান আছে তেজে এবিধ ৰঙা বৰণৰ তৰল সংযোগী কলা লসিকা এবিধ বৰণহীন সংবহন কলা তেজত হিমোগ্লোবিন থাকে লসিকাত হিমোগ্লোবিন নাথাকে তেজ অতি দ্ৰুতভাৱে প্ৰবাহিত হয় লসিকা অতি ধীৰ গতিৰে প্ৰবাহিত হয় মানুহৰ হৃদযন্ত্ৰটো 2টা অলিন্দ 2টা নিলয়ৰ মুঠ 4টা কোঠালিত বিভক্ত সু অলিন্দ নিলয় ছিদ্ৰটোত 3টা কপাটযুক্ত ভাল্ব থাকে 3টা কপাটযুক্ত ভাল্ব ক'ত থাকে সু অলিন্দ নিলয়ৰ ছিদ্ৰত আৰু এইখনৰ নামেই হ'ল ট্ৰাইকাস্পিড ভাল্ব ট্ৰাই মানে 3টা কপাটযুক্ত ভাল্ব থাকে এইটো নামকেইটা খুদে ভেৰি ইম্পৰ্টেণ্ট ট্ৰাইকাস্পিড ভাল্ব ক'ত থাকে সু অলিন্দ নিলয় আৰু বাইকাস্পিড ভাল্ব ক'ত থাকে বাওঁ অলিন্দ নিলয় ছিদ্ৰত 2টা কপাট বাইকাস্পিড বাই মানে 2 ট্ৰাই মানে 3 বাইখন থাকে বাওঁ অলিন্দ আৰু এই কথাটো তেনেকৈ মনত ৰাখি থৈ দিব লাগে তাৰপৰা আকৌ মিটেল ভাল্ব এখনো থাকে মিটেল ভাল্ব বাইকাস্পিড ভাল্বক অন্য এটা নাম মিটেল ভাল্ব বুলি কোৱা হয় এইটো এটা নামকেইটাও শুনিবলৈ ভাল মনতো ৰাখিব লাগে মানুহৰ তেজৰ লোহিত ৰক্ত কণিকাত শ্বসন ৰঞ্জকটোৰ নাম হৈছে হিমোগ্লোবিনৰ মুখ্য কাম থাকে স্তন্যপ্ৰাণী উত্তৰ লোহিত ৰক্ত কণিকা কোষ কেন্দ্ৰযুক্ত এইটো এটা ইম্পৰ্টেণ্ট কথা আমাৰ বাকী অন্য কোষ কেন্দ্ৰযুক্ত নহয়
শ্বেত ৰক্ত কণিকাত সাইটোপ্লাজম দানাৰ ওপৰত ভিত্তি কৰি শ্বেত ৰক্ত কণিকাবিলাকক দুই ভাগত ভগোৱা হয়, যেনে দানাযুক্ত শ্বেত ৰক্ত কণিকা আৰু দানাবিহীন শ্বেত ৰক্ত কণিকা। এতিয়া দানাযুক্ত তিনি প্ৰকাৰৰ, ইয়াতে মই টোটেল আমাৰ 1 2 3 4 5, কিন্তু এই 4 5টো মই এই দুটাত ভৰাইছোঁ, গতিকে যিহেতু শ্বেত ৰক্ত কণিকাই গতিকে 5 বিধ আছে, তথাপিতো আমাৰ ইয়াত দুটা ভাগত ভগাইছে। দানাযুক্ত শ্বেত ৰক্ত কণিকাত নিউট্ৰফিল, ইঅ'চিনোফিল, বেছ'ফিল এইখিনি থাকে, আৰু দানাবিহীন শ্বেত ৰক্ত কণিকাত দুই প্ৰকাৰ মনোচাইট আৰু লিম্ফোচাইট, চব গোটেইখিনি আমাৰ ইম্পৰ্টেণ্ট। শ্বেত ৰক্ত কণিকাবোৰ গঠন বেলেগ বেলেগ। এই ৰক্ত কণিকাসমূহৰ প্ৰধান কাম হৈছে দেহক অণুজীৱ আক্ৰমণৰ পৰা ৰক্ষা কৰা। শ্বেত ৰক্ত কণিকাৰ মুখ্য কামটোৱে হৈছে এই অণুজীৱ। কিছুমান ৰক্ত কণিকাই দেহত প্ৰৱেশ কৰা বিভিন্ন অণুজীৱক ধ্বংস কৰে, আৰু কিছুমান ৰক্ত কণিকাই দেহত এণ্টিবডি সৃষ্টি কৰে। এণ্টিবডি সৃষ্টি কৰিলে কি হ'ব, দেহৰ প্ৰতিৰোধ মানে বেমাৰৰ এগেইনষ্টত প্ৰতিৰোধী ক্ষমতা বৃদ্ধি পাব, মানে সহজে বেমাৰী ওচৰ চাপিলেও আপোনাৰ বেমাৰ নহয়, এইটোৱে কথা, বৰ ডাঙৰ কথা আছে। মনোচাইট, নিউট্ৰফিল নামৰ শ্বেত ৰক্ত কণিকাই দেহত প্ৰৱেশ কৰা অণুজীৱবিলাক ধ্বংস কৰে, একদম জানিব লাগে। মনোচাইট, নিউট্ৰফিলে দেহত প্ৰৱেশ কৰা অণুজীৱবিলাকক ধ্বংস কৰে। লিম্ফোচাইট শ্বেত ৰক্ত কণিকাই দেহত এণ্টিবডি সৃষ্টি কৰে। পাৰ্থক্য হ'লে লিম্ফোচাইটে এণ্টিবডি সৃষ্টি কৰে, মানে বেমাৰ এটা মানুহৰ গাত, ৰোগ এটা আমাৰ দেহত সোমালে তাৰ এগেইনষ্টত যুদ্ধ কৰা প্ৰতিৰোধী গুণটো লিম্ফোচাইটে দিয়ে। আৰু বীজাণুবিলাক যদি ডাইৰেক্ট সোমাই আহে, মনোচাইট আৰু নিউট্ৰফিল নামৰ শ্বেত ৰক্ত কণিকাই যিবিলাক বীজাণু সোমালে সেইখিনিক ধ্বংস কৰি দিয়ে, মাৰি দিয়ে। বিভিন্ন ধৰণৰ ডাক্তৰ নিচিনা লাগি যাব। এতিয়া হৃদপিণ্ডৰ পৰা দেহৰ বিভিন্ন অংগলৈ তেজ কঢ়িয়াই অনা ৰক্তবাহিকাবিলাকক ধমনী বুলি কোৱা হয়। হৃদপিণ্ডৰ পৰা দেহৰ বিভিন্ন অংগলৈ তেজ কঢ়িয়াই নিয়ে ধমনীয়ে। দেহত কেৱল ক্লোম ধমনী মাত্ৰ, এইটো বেলেগ এটা নাম আছে। ইয়াৰ ধমনীডালৰ আগত ক্লোম শব্দটো ব্যৱহাৰ কৰি দিলে জানিব আৰু এইটো কি, অশুদ্ধ তেজ। বাকী সকলো ধমনীয়ে যিবিলাক ধমনী নাম পায়, সকলো ধমনীয়ে বিশুদ্ধ তেজ পৰিবহন কৰে, একমাত্ৰ ক্লোম ধমনীয়ে অশুদ্ধ তেজ পৰিবহন কৰে। দেহৰ বিভিন্ন কলা অংগসমূহৰ পৰা তেজ হৃদপিণ্ডলৈ কঢ়িয়াই অনা ৰক্তবাহিকাবিলাকক শিৰা, ভেইন, আমাৰ শিৰাত বেজি দিয়ে যে, কেলে দিয়ে, আমাৰ লাহেকৈ দিলে সি হৃদপিণ্ডলৈ যায় আৰু হৃদপিণ্ডৰ বিভিন্ন স্থানলৈ পৰিবহন কৰাই নিয়ে। ধমনীয়ে কি কামটো কৰে, হৃদপিণ্ডৰ পৰা বিভিন্ন অংগলৈ নিয়ে, আৰু বিভিন্ন অংগৰ পৰা ঘূৰাই অনা কামটো কোনে কৰে, ভেইনে কৰে, শিৰা। এতিয়া এই শিৰাৰ ভিতৰতে, এই শিৰাৰ আগত ক্লোম শব্দটো লাগি থাকিলে জানিব আৰু শিৰাই আমাৰ অশুদ্ধ তেজ পৰিবহন কৰে। কিন্তু এই শিৰাৰ সন্মুখত যেতিয়া ক্লোম শব্দটো লাগি থাকিব, এনেই শিৰাবিলাকে অশুদ্ধ তেজ পৰিবহন কৰে, হৃদপিণ্ডলৈ ঘূৰাই আনে, কিন্তু ক্লোম শিৰাই শুদ্ধ তেজ হৃদপিণ্ডলৈ ঘূৰাই আনে। এইখিনি ক্লোম শিৰাই ক'ৰ পৰা আনে বাৰু? আমাৰ যেতিয়া হাওঁফাওঁত আমি অক্সিজেন লওঁৱেই নহয়, নাকেদি উশাহ লৈ আমাৰ হাওঁফাওঁত বতাহখিনি সোমোৱাই দিওঁ, অক্সিজেনযুক্ত তেজখিনি, সেইখিনি বিশুদ্ধ তেজ হৈ গ'ল, আৰু সেই তেজখিনি কোনে আনিব? হৃদপিণ্ডলৈ আনিবই লাগিব নহয়। হৃদপিণ্ডলৈ মেইন চেণ্টাৰলৈ অনাৰ পিছতে আমাৰ গোটেই দেহত অক্সিজেনটো ছাপ্লাই হ'ব। গতিকে সেই তেজখিনি আকৌ বিভিন্ন অংগৰ পৰা, মানে হাওঁফাওঁৰ পৰা লৈ আনিবলগীয়া হ'ল যে, আৰু লৈ আনিব কোনে? ক্লোম শিৰাই। কথাটো সেইটোৱে, সেই তাত আমাৰ বিশুদ্ধ তেজ সোমাই আছে। এই লৈ অনাৰ কাৰ্যত আমাৰ এই ক্লোম শিৰা জড়িত হৈ আছে কাৰণে এই তেজটো শুদ্ধ তেজ আহে, বিশুদ্ধ তেজ। প্ৰাণী পৰিবহণ তন্ত্ৰৰ মুখ্য কাৰ্য হৈছে দেহৰ কোষবোৰক খাদ্য আৰু অক্সিজেন যোগান ধৰা, কোষীয় শ্বসনত উৎপন্ন হোৱা কাৰ্বন ডাই অক্সাইড গেছ আৰু বিপাকীয় কাৰ্যত উৎপন্ন হোৱা অদৰকাৰী দ্ৰব্যসমূহ উৎপত্তি স্থলৰ পৰা নিষ্কাশন অংগলৈ পঠিওৱা, মানে ৰেচন কাৰ্য কৰিব। কথাটো সেইটোৱে আৰু। পৰিবহণ তন্ত্ৰৰ মুখ্য তিনিটা ভাগ হৈছে ৰক্ত পৰিবহণ তন্ত্ৰ, লসিকা পৰিবহণ তন্ত্ৰ, ৰক্ত সংবহন তন্ত্ৰ। এতিয়া চাব, একে নহয় আকৌ, এইটো পৰিবহণ আৰু এইটো সংবহন। এইটো ব্লাড ভাস্কুলাৰ চিষ্টেম, এইটো ব্লাড চাৰ্কুলেটৰী চিষ্টেম। লসিকা হৈছে ৰক্তকেশিকাৰ পৰা ওলোৱা তেজত থকা প্লাজমা এটা অংশ। লসিকাৰ প্ৰধান কাম হৈছে ইয়াৰ চাৰিওফালে থকা কলা কোষবোৰৰ কোষ মধ্যৱৰ্তী স্থানলৈ খাদ্য আৰু অক্সিজেন যোগান ধৰা। এইটো বৰ মুখ্য কাম কৰে আমাৰ লসিকাই।
লক্ষিকাই সেই খাদ্য আৰু অক্সিজেন যোগান ধৰে এইটো কানেকশ্যন মানে এই মাজত সহায়কাৰী হিচাপে থাকে তেজে এনেই কামখিনি মুখ্য কামখিনি কৰে কিন্তু একেবাৰে কোষটোক যেতিয়া দিব সময় হৈ পৰে সেই কামটো খাদ্য আৰু তেজক যোগান সেই লক্ষিকা নহ'লে নচলিব বিভিন্ন অংশৰ পৰা মানুহৰ হৃদপিণ্ডলৈ তেজ কঢ়িয়াই অনা মহাশিৰা দুডাল হৈছে অগ্ৰ মহাশিৰা বা ঊৰ্ধ্ব মহাশিৰা পশ্চাদ মহাশিৰা বা নিম্ন মহাশিৰা এইবোৰ নাম আমাৰ প্ৰশ্ন আহিবই আৰু তেনেকৈ আমাৰ মনত ৰাখিব লাগে হৃদপিণ্ডৰ পৰা তেজ ওলাই যোৱা ধমনী দুডালৰ নাম হৈছে ক্লুম ধমনী আৰু চিষ্টেমিক মানুহৰ হৃদপিণ্ডৰ সোঁ অলিণ্ডৰ আকাৰ বাওঁ অলিণ্ডতকৈ ডাঙৰ এইটো প্ৰশ্ন হয় আকৌ দেই সোঁ অলিণ্ডৰ আকাৰ বাওঁ অলিণ্ডতকৈ ডাঙৰ সেইটো কাৰণে অকণমান বেলেগ ধৰণৰ হৃদপিণ্ডটো মই দেখাই দিছোঁ এইটো এপিনে ডাঙৰ নিচিনা দেখা যায় মানুহৰ হৃদপিণ্ড সোঁ নিলয় বেৰ বাওঁ নিলয় বেৰতকৈ ডাঠ সেইটোও জানিবলগীয়া কথা অগ্ৰ মহাশিৰা সোঁ অলিণ্ডত মুক্ত হয় এইটো আমি উদ্ভিদ দেহত পৰিবহণ ট্ৰান্সপৰ্টেশ্যন ইন প্লেণ্ট আমাৰ চিলেবাছখনত যিহেতু এইটো আছে এতিয়া আমি জানিব লাগিব আমি ডিটেইলছত আহিছোঁ উদ্ভিদৰ কাৰণে প্ৰয়োজনীয় কেঁচা সামগ্ৰী নামবিলাক সোধে নাইট্ৰজেন ফছফৰাছ আন কিছুমান খনিজ পদাৰ্থৰ বাবে আৰু এইবিলাকক ক'ৰ পৰা শোষণ কৰে মাটিৰ পৰা এই কেঁচা সামগ্ৰী কি বুলি সোধে সেইকেইটা উদ্ভিদে এইবিলাক পদাৰ্থ মাটিৰ লগত সংলগ্ন হৈ থকা শিপাৰ দ্বাৰা সংগঠিত কৰে উদ্ভিদে চলাচল কৰিব নোৱাৰে দেহৰ সৰহখিনি অংশৰ কলাই হ'ল মৃত ফলত উদ্ভিদক কম শক্তিৰ প্ৰয়োজন হয় তুলনামূলকভাৱে পৰিবহণ ব্যৱস্থাও মন্থৰ সুস্থিৰ আদি কৰি থাকে উদ্ভিদৰ পৰিবহণ তন্ত্ৰই পাতৰ পৰা সঞ্চিত শক্তি আৰু শিপাৰ পৰা কেঁচা সামগ্ৰীসমূহ সৰবৰাহ কৰে এই শিপাই কেঁচা সামগ্ৰী মানে আৰু মাটিৰ পৰা যিবিলাক পায় আৰু আপোনালোকক সুধিব পাৰে মেগনেছিয়াম কেলছিয়াম এইবিলাক টানে শিপাই টানে সেইবোৰ কয় উদ্ভিদৰ কাৰণে কেঁচা সামগ্ৰী এই দুইটা সৰবৰাহৰ পথ স্বতন্ত্ৰভাৱে সংবহন নলিকাৰে গঠিত আৰু পৰিচালিত এতিয়া এই সংবহন কোনে কৰে ইয়াৰ এটা জাইলেম কলাৰে গঠিত যিয়ে পানী আৰু খনিজ লৱণৰ পৰা মাটিৰ পৰা পৰিবহণ কৰে গতিকে জাইলেমে কি কামটো কৰে পানী আৰু খনিজ লৱণ মাটিৰ পৰা সংবহণ কৰে আনটো হ'ল ফ্লোএম কোলা যিয়ে সালোক সংশ্লেষণ প্ৰক্ৰিয়াত উৎপাদিত দ্ৰব্যবিলাক পাতৰ পৰা উদ্ভিদ দেহৰ অন্যান্য ঠাইলৈ সৰবৰাহ কৰে এতিয়া আমাৰ ফ্লোএম কি খাদ্যদ্ৰব্য এইবিলাক মানে সালোক সংশ্লেষণ প্ৰক্ৰিয়াত যিবোৰ উৎপাদন হয় সেইখিনি বিভিন্ন মানে শিপালৈকে লাগিব ন শক্তি গছজোপা শক্তি শিপালৈকে লাগিব পাতলৈকে লাগিব পাতত উৎপন্ন হ'লেও শিপালৈ নগ'লে নহ'ব নহয় গতিকে সেই যি আমাৰ খাদ্য প্ৰস্তুত হ'ল বা অন্যান্য যিখিনি বস্তু আমাৰ পাতত উৎপন্ন হ'ল সেইখিনি গোটেই গছজোপাত বিলাই দিবৰ কাৰণে ফ্লোএম কলাই কামটো কৰে পানী পৰিবহণ ট্ৰান্সপৰ্ট অফ ৱাটাৰ খুব ধুনীয়া আমাৰ জানিবও লাগে পানী পৰিবহণ মানে কি জাইলেম কলাৰ নলিকা ট্ৰেকাইট বিলাকে উদ্ভিদৰ শিপা কাণ্ড আৰু পাতৰ পৰস্পৰৰ মাজত সংযুক্ত হৈ গোটেই দেহটোত বিভিন্ন অংশলৈ পানী সৰবৰাহ কৰিব পৰাকৈ সংবহন সূত্ৰৰ সৃষ্টি কৰে শিপাৰ যিবিলাকে কোষ মাটিৰ লগত স্পৰ্শ কৰি থাকে সেইবিলাকে সক্ৰিয়ভাৱে আয়নবিলাক গ্ৰহণ কৰি থাকে ইয়ে শিপা আৰু মাটিৰ মাজত আয়নৰ গাঢ়তা তাৰতম্য সৃষ্টি কৰে এনে তাৰতম্যতাৰ দূৰ কৰিবলৈ শিপাই মাটিৰ পৰা পানী শোষণ কৰে সেই তাৰতম্য হ'লেহে শোষণ হয় মানে কথাবোৰ সেইবোৰ আকৌ প্ৰচ্ছেদন হ'লেহে টানৰ সৃষ্টি হয় ডাঙৰ কথা খুব জানিবলগীয়া ভেৰি ইণ্টাৰেষ্টিং পাতৰ কোষবোৰে পানীৰ অণুবিলাকক বাষ্প আকাৰে এৰি দিয়াৰ ফলত পাতত এটা শোষণ বল সৃষ্টি হয় পাতেদি বাষ্পমোচন কৰে বাষ্পকাৰে এৰি দিয়ে বাষ্পমোচন কৰে আৰু সেইটোৱে ক'ত টানৰ সৃষ্টি কৰে শিপাত এটা টান অনুভৱ কৰে আৰু সেই শিপাত থকা জাইলেমে পানী শোষণ কৰিবলৈ বাধ্য হয় এই বাধ্য ছাত্ৰৰ নিচিনাকৈ সি টানি থাকে কিন্তু কেলে টানে সেই ঘটনাটো সেইটো আৰু কেপিলাৰী কথাবিলাক আছেই এতিয়া উদ্ভিদে শোষণ কৰা অতিৰিক্ত পানী বায়বীয় অংগই বাষ্পকাৰে এৰি দিয়া গোটেই প্ৰক্ৰিয়াটোকে কোৱা হয় বাষ্পমোচন মানে কিনো বাষ্প আকাৰে পানী এৰি দিয়ে আহাৰ আৰু অন্যান্য দ্ৰব্য পৰিবহণ ট্ৰান্সপৰ্ট অফ ফুড এণ্ড আদাৰ ছাবষ্টেন্স ফ্লোএমৰ যোগেদি সংগঠিত খাদ্য সংক্ৰমণ আৰু খাদ্য
স্থানান্তৰণ প্ৰক্ৰিয়াত শক্তি ব্যৱহাৰ কৰিহে সম্পন্ন হয় সুক্ৰজৰ দৰে পদাৰ্থবিলাক ফ্লোএম কলাৰ ভিতৰলৈ স্থানান্তৰ কৰোঁতে ATPৰ পৰা আহৰণ কৰা শক্তি ব্যৱহাৰ কৰে ইয়াৰ দ্বাৰা ফ্লোএম ACT চাপ বৃদ্ধি ঘটে ফলত পানী তাৰ ভিতৰলৈ গতি কৰে এই চাপৰ সহায়ত পদাৰ্থবিলাক কম চাপযুক্ত ফ্লোএম কলালৈ গতি কৰে এনেকৈ মানে গোটেই সিস্টেমটো চলে ফলত উদ্ভিদ দেহত প্ৰয়োজনীয় অংশলৈ ফ্লোএম কলাই পদাৰ্থ বা খাদ্য সংবহন ঘটায় এটা আমাৰ আৰু কেইটামান থুৰতে জানিবলগীয়া কথা কিছুমান হ'ল কি ফ্লোএমৰ আনটা নাম হ'ল বাষ্ট ফ্লোএম হ'ল উদ্ভিদ সংবহন গুচ্ছত থকা এবিধ জটিল কলা জাইলেম কলাত থকা বিভিন্ন প্ৰকাৰৰ কোষবিলাক হৈছে ট্ৰেকি নলিকা ট্ৰেকাইট আমাৰ এইকেইটাৰ নাম সুধে জাইলেমত কি থাকে আকাষ্টিক তন্ত্ৰ বা জাইলেম তন্ত্ৰ তেনেকৈ ঠিক ফ্লোএমত সাধাৰণতে 4 প্ৰকাৰৰ কোষ থাকে চালনী নলিকা সংগী কোষ ফ্লোএম পেৰেনকাইমা আৰু বাস্তন্ত্ৰ আমি ৰেচন তন্ত্ৰ এক্সক্ৰিটৰী সিস্টেম বিভিন্ন ধৰণৰ প্ৰয়োজনীয় জৈৱ পদাৰ্থৰ সংশ্লেষণ আৰু ভাঙোনৰ ফলত শৰীৰত বিভিন্ন ধৰণৰ অত্যাৱশ্যকীয় আৰু অনাৱশ্যকীয় বিষাক্ত পদাৰ্থ উৎপন্ন হয় এনে পদাৰ্থবিলাক শৰীৰৰ পৰা বহু সময়ত থাকিলে সিহঁতে আমাৰ শৰীৰত স্বাভাৱিক কাম কাজত ব্যাঘাত জন্মাব বিক্ৰিয়াৰ সৃষ্টি কৰিব পাৰে উপযুক্ত পদাৰ্থবিলাক আমাৰ শৰীৰৰ পৰা বাহিৰলৈ উলিয়াই দিয়া গোটেই প্ৰক্ৰিয়াটোক কোৱা হয় ৰেচন প্ৰক্ৰিয়া ৰেচন প্ৰক্ৰিয়াৰ দ্বাৰা শৰীৰৰ বিপাকীয় কাৰ্যত উৎপন্ন হোৱা অনাৱশ্যকীয় পদাৰ্থবিলাক শৰীৰৰ পৰা বাহিৰলৈ উলিয়াই দিয়ে গতিকে আমাৰ বাহিৰলৈ উলিয়াই দিয়া বিভিন্ন সিস্টেম থাকে আমি কাম কৰিলে ঘামিলে বিলাক আমাৰ নিমখৰ পৰা ধৰি কিবা কিবি ঢেৰ ওলায় আমাৰ প্ৰস্ৰাৱত আমাৰ ইউৰিয়াৰ পৰা ধৰি ঢেৰ কিবা কিবি যায় গতিকে সেইবোৰে যিবিলাক আমাৰ শৰীৰত বিষাক্ত দ্ৰব্য উৎপন্ন হয় তেনেকৈ আমি বিভিন্ন ধৰণে আমি উলিয়াই থাকোঁ সেইবিলাককে কোৱা হয় ৰেচন দ্ৰব্য বা বৰ্জনীয় পদাৰ্থ অনাৱশ্যকীয় বৰ্জনীয় পদাৰ্থবোৰ দেহকোষৰ ভিতৰত অহৰহ ঘটি থকা বিপাক কাৰ্যৰ ফলত উৎপন্ন হয় ঠিক যেনেকৈ আমি উশাহ ল'লে অক্সিজেনটো আমাক দৰকাৰ আছে কিন্তু কাৰ্বন ডাই অক্সাইড আমাৰ যেতিয়া কাম কৰোঁ আমাৰ তাত আমাৰ লেক্টিক এচিড উৎপন্ন হয় কাৰ্বন ডাই অক্সাইড উৎপন্ন হয় এইবিলাক উলিয়াই দিয়া আমাৰ কামবিলাক কৰিব লাগিব কাৰ্বন ডাই অক্সাইড অতিৰিক্ত পানী লগতে নিমখ প্ৰটিন বিপাক কাৰ্যৰ ফলত উৎপন্ন হয় নাইট্ৰজেন জাতীয় পদাৰ্থ প্ৰাণীৰ ৰেচন কাৰ্য সম্পন্ন কৰা অংগসমূহক ৰেচন অংগ বুলি কোৱা হয় স্তন্যপায়ী প্ৰাণীৰ ৰেচন তন্ত্ৰ বৃক্ক মূত্ৰনলী মূত্ৰ থলী মূত্ৰ পথৰে গঠিত স্তন্যপায়ী প্ৰাণীৰ মুখ্য ৰেচন অংগ হ'ল বৃক্ক গঠনৰ ফালৰ পৰা দুটা অংশ বহিস্তৰ বা কৰ্টেক্স আৰু কুণ্ডলীকৃত বৃক্ক নলিকা বা নেফ্ৰন শব্দটো আমি জানিব লাগিব দেই নেফ্ৰনৰ প্ৰধান অংশ দুটা মালপিঘিয়ান বডি বৃক্ক কণিকা আৰু বৃক্কীয় নলিকা আৰু ৰেনেল সিস্টেম এটা মেৰুদণ্ডী প্ৰাণীৰ অতিৰিক্ত ৰেচন অংগসমূহ হ'ল ছাল হাওঁফাওঁ আৰু যকৃতেও কাম কৰে চালেও কাম কৰে চালেহি ঘামে হাওঁফাৱে আমাৰ অক্সিজেন কাৰ্বন ডাই অক্সাইডৰ কথা আছে যকৃতে আমাৰ ইউৰিয়াৰ কথা আছে সেইখিনি কথাবোৰ এটা ৰেচন এটা বুমেন সম্পুট নেফ্ৰন গ্লোমেৰাছক আৱৰি ৰখা এটা 2 তৰপীয়া পিয়লা বা কাপাকৃতিৰ গঠন নেফ্ৰন ই বৃক্কৰ কাৰ্যকৰী একক আমাৰ এইকণ প্ৰশ্ন কৰে নেফ্ৰন এনেকৈ প্ৰশ্ন কৰে বৃক্কৰ কাৰ্যকৰী একক কাক কোৱা হয় নেফ্ৰনক কোৱা হয় নেফ্ৰনে কি কামটো কৰে নহয় প্ৰস্ৰাৱ উৎপাদন কৰা কামটো কৰে প্ৰস্ৰাৱটো কিনো বৰ্জনীয় দ্ৰব্য যি আমাক শৰীৰত নালাগে ঘৰ্মগ্ৰন্থি ছালত থকা ঘৰ্মগ্ৰন্থিবোৰ নিঃসৰণ কৰা ঘামত দেহৰ অতিৰিক্ত লৱণ ভাগ থাকে এই কাৰ্যই দেহটো শীতল কৰি ৰাখে আৰু নিমখ ইউৰিয়া লেক্টিক এচিড আদিৰ দৰে বৰ্জ্য পদাৰ্থসমূহ পৰিত্যাগ কৰাত সহায় কৰে এইকণ বৰ সাংঘাতিক কাম এটা কথা ক'লে ঘৰ্মগ্ৰন্থি আমাৰ দেহটো শীতল কৰি ৰাখে আমাৰ মানুহ গৰম লাগিলে ঘামে নহয় ঘামিলে কি ওলায় নিমখ ওলায় এই কামখিনি হৈ থাকোঁতে তাতে আমাৰ গোটেই দেহত এটা বেলেগ ধৰণৰ এটা ছিষ্টেম হয় আমাৰ যেনে পেট্ৰল চুই দিয়াৰ পাছত ঠাণ্ডা অনুভৱ কৰোঁ নাই ঠিক তেনেকৈ আমাৰ শৰীৰটোৰ বিভিন্ন ৰন্ধ্ৰইদি ঘামবিলাক যেতিয়া ওলায় সেই একেটা নিচিনা কামেই কৰে সেইটো কাৰণে ঠাণ্ডা লাগে গৰম উঠিলে ঘামাৰ পিছত ঠাণ্ডা লাগে কথাটো নাইট্ৰজেন জাতীয় বৰ্জ্য দ্ৰব্যসমূহ কোনে এৰে কি এমোনিয়া কোনে এৰে কেঁচু জোক মিছা মাছ লালুকি এইবিলাক আমাৰ এমোনিয়াক বিসৰ্জন কৰে ইউৰিক এচিড পঁইতাচোৰা শামুক তেজপিয়া সাপ চৰাই এইবিলাকে বৰ্জন কৰে জানিব লাগে আমাৰ ইউৰিয়া স্তন্যপায়ী সকলোবিলাক আৰু স্তন্যপায়ী মানুহ আদিৰ দ্বাৰা এইবিলাকে কি এৰে ইউৰিয়া
মানুহৰ দেহত বৃক্কৰ সংখ্যা দুটা বৃক্কৰ গঠন কাৰ্যকৰী একক নেফ্ৰন বুলি কোৱা হয় বৃক্ক এটাত প্ৰায় 10 লাখ নেফ্ৰন থাকে বৃক্কই ইউৰিক এচিডৰ দৰে নাইট্ৰজেন জাতীয় বৰ্জ্য পদাৰ্থসমূহ শৰীৰৰ পৰা নিৰ্গত কৰে মূত্ৰ হিচাপে শৰীৰৰ পৰা বাহিৰ কৰি দিয়ে এই ইউৰিয়াবিলাকে আমাৰ মূত্ৰ হিচাপে বাহিৰ হৈ যায় বৃক্কৰ প্ৰধান অংগসমূহ হ'ল কৰ্টেক্স মেডুলা পেলভিছ নেফ্ৰন কৈশিক জালিকা সংগ্ৰাহক নলী মূত্ৰনলী বৃক্ক ধমনী আৰু শিৰা কোষীয় শ্বসন সাৰ্কুলাৰ ৰেস্পিৰেশ্যন কোষীয় শ্বসন হ'ল কোষৰ মাইটকণ্ড্ৰিয়াত অনুকূলম উষ্ণতাত নিৰ্দিষ্ট কিছুমান উৎসেচকৰ উপস্থিতিত সংঘটিত হোৱা পুষ্টিকৰ দ্ৰব্যৰ জৈৱ ৰাসায়নিক জাৰণ প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াৰ দ্বাৰা বিপাকীয় কাৰ্যৰ বাবে হয় শক্তি উন্মুক্ত হয় এতিয়া আহিল আমাৰ অবাত শ্বসন এনাৰবিক ৰেস্পিৰেশ্যন এই প্ৰক্ৰিয়াত কোষ অথবা কলা জীৱদেহে আণৱিক অক্সিজেন ব্যৱহাৰ নকৰাকৈ অবাত শ্বসনত অক্সিজেনৰ ব্যৱহাৰ নহয় কথাটো সেইটো মুখ্য পুষ্টিকাৰক দ্ৰব্য জাৰণ সম্পন্ন কৰে গ্লুকোজৰ পৰা উৎপন্ন হোৱা অন্তিম জাত দ্ৰব্যটো হ'ল ইথাইল এলকহল অথবা লেক্টিক এচিড লগতে সামান্য পৰিমাণৰ শক্তি 56 কিলো কেলৰি উন্মুক্ত হয় অবাত শ্বসন এৰবিক ৰেস্পিৰেশ্যন এই প্ৰক্ৰিয়াত কলাসমূহে আণৱিক অক্সিজেনৰ উপস্থিতিত ঘটে অবাত শ্বসন কথাটো সেইটো খাদ্য অথবা পুষ্টিকাৰক দ্ৰব্য জাৰণ সম্পন্ন কৰি শক্তি উৎপন্ন কৰে অন্তিম জাত দ্ৰব্য কেইটা হ'ল কাৰ্বন ডাই অক্সাইড পানী গতিকে এই পাৰ্থক্যকেইটা মন কৰিব 686 কিলো কেলৰি উন্মুক্ত হয় আমাৰ অবাত শ্বসনত 56 আৰু অবাত শ্বসনত লাভ বেছি আছে আমাৰ কথাটো সেইটো কোষৰ মাইটকণ্ড্ৰিয়াত এই পৰিঘটনাটো সংঘটিত হয় এতিয়া আমাৰ থুৰতে আমি জানি থওঁ অবাত শ্বসন আৰু অবাত শ্বসনৰ পাৰ্থক্য এক অবাত শ্বসনত মুক্ত অক্সিজেনৰ উপস্থিতিত ঘটে অবাত শ্বসন মুক্ত অক্সিজেনৰ উপস্থিতিত নঘটে কিন্তু অক্সিজেনযুক্ত যৌগ উপস্থিতিত ঘটে এটা 2 নম্বৰতে আহিলে অবাত শ্বসনত কাৰ্বন ডাই অক্সাইড CO2 পানী H2O উৎপন্ন হয় অবাত শ্বসনত কাৰ্বন ডাই অক্সাইড CO2 পানী H2O অক্সিজেনযুক্ত যৌগ উৎপন্ন হয় 3 নম্বৰত আহিলে অবাত শ্বসনত শক্তি সম্পূৰ্ণৰূপে নিৰ্গত হয় অবাত শ্বসনত শক্তি আংশিকভাৱে নিৰ্গত হয় এই শক্তি পাৰ্থক্যটো মই কৈছোৱেই 4 নম্বৰ হ'ল অবাত শ্বসনৰ মাইটকণ্ড্ৰিয়াৰ ভিতৰত হয় অবাত শ্বসন মাইটকণ্ড্ৰিয়া বাহিৰত হয় ঘটনাটো সেইটো 5 নম্বৰত আহিলে আমাৰ অবাত কোষীয় শ্বসনত গ্লাইকোলাইসিস আৰু ক্ৰেবছ চক্ৰ দুইটাৰ স্তৰতে ঘটে অবাত শ্বসন মাত্ৰ কেৱল গ্লাইকোলাইসিস স্তৰটোতে সংঘটিত হয় অবাত শ্বসনৰ ৰাসায়নিক সমীকৰণ হ'ল এটো C6H12O6 লিখিছো আৰু এটো এনেকৈ হ'ব লাগে এটো C6H12O6 এনেকৈ হ'ব লাগে এইটো তাৰ পৰা আমাৰ 6টা কাৰ্বন ডাই অক্সাইড 6টা পানী অণু আৰু ATP মানে এডিনোচিন ট্ৰাইফসফেট গ্লুকোজ অণু আংশিকভাৱে জাৰিত হৈ শক্তি ATP লগতে ইথাইল এলকহল আৰু লেক্টিক এচিড কাৰ্বন ডাই অক্সাইডৰ গেছ উৎপন্ন কৰে লেক্টিক এচিড বহুত সময় ধৰি আমাৰ যদি মানুহ এজন দৌৰে ভৰি হাত বিষ হয় এই লেক্টিক এচিড আমাৰ তাত উৎপন্ন হয় ভিউৱাৰ্ছ আপোনালোকে যদি মোৰ এই ভিডিঅ'টো যদি সহায় হৈছে বুলি ভাবে তেতিয়া মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব নিশ্চয় মোৰ ভিডিঅ'টো লাইক কৰিব লগৰসকললৈ যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি মোক অকমান উৎসাহিত কৰিব আৰু আগন্তুক দিনত মই এনে ভিডিঅ' আৰু তথ্যবহুল বা জনবহুল বা আমাৰ জ্ঞানমূলক হিচাপে আপোনালোকৰ ওচৰলৈ মই লৈ আনিবলৈ চেষ্টা কৰিম আজিলৈ ইমানেই ধন্যবাদ